ৰাতিপুৱাই মেজিক এখনত উঠি যাত্ৰা কৰিলোঁ যোৰহাটৰ পৰা লখিমপুৰলৈ বুলি। আজি যিহেতু সৰস্বতী পূজা, গতিকে বোলো লখিমপুৰৰ ফালৰ পৰা আহোঁ, অলপ কামো আছিলে আৰু এয়া যাত্ৰা কৰিলোঁ। আৰু আচলতে সৰস্বতী পূজা আৰু সেই সৰস্বতী পূজাই লখিমপুৰৰ কিছু দৃশ্যাংশতে আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। যথেষ্ট কম সময়তে লখিমপুৰ আহি পাই গ'লোহি আৰু তাৰ পিছতে এয়া মোক লগৰ বন্ধু এই ধৰণে আদৰি লৈ গ'ল। আৰু এয়া চাওক, লখিমপুৰত সৰস্বতী যি পূজাৰ প্ৰভাৱ লখিমপুৰত যথেষ্টখিনি আছে আৰু সকলো ল'ৰা ছোৱালীয়ে এই ধৰণে সাজি কাচি ওলাই আহিছে। আৰু এয়া বন্ধু হেমন্ত। হাই হেল্ল' নমস্কাৰ। আজি কেইবাদিনো ভিডিঅ' চিডিঅ' দিয়া নাই বহুত দিন, আৰু আছোঁ আজি সৰস্বতী পূজা, গতিকে আছোঁ লখিমপুৰলৈ আহিলোঁ। এইফালে হ'ল বন্ধুৱে হেমন্ত, আৰু বহুত দিন আমি লগ পোৱা নাছিলোঁ, আজি ভাল লাগিলে লাগিছেনে? বহুত দিনত আমি লগ পাইছোঁ, বহুত হেপী আৰু ভাল লাগিলে। আৰু গোটেই জাৰ্ণিটো আচলতে যোৰহাটৰ পৰা আজি মই ধূনাগুৰি ঘাট অৰ্থাৎ মাজুলী হৈ এনেকৈ লখিমপুৰ আহিলোঁ। আৰু লখিমপুৰত আহিলোঁ, এতিয়া লখিমপুৰৰ পৰা ধূনাগুৰি ঘাট পোৱাৰ পিছত হেমন্তই মোক লৈ আহিলে। আৰু এতিয়া এই লখিমপুৰ এয়া চাওক, পূৰা ইয়াত সৰস্বতী পূজা লাগি আছে। আৰু এইবিলাক সৰস্বতী একদম পূৰা ড্ৰেছ আপ কৰি চব ইউনিফৰ্ম নেকি ন? এইয়া সৰস্বতী, ইয়াত লখিমপুৰৰ সৰস্বতী। আৰু এইফালে এজন আছে আমাৰ যোৰহাটৰ দাদা। দাদা নামটো কি আছিলে? মোৰ নামটো সত্য বৰা। আপোন মানুহবিলাক লগ পালোঁ একেলগে। আৰু এতিয়া লখিমপুৰ টাউন গৈ আছোঁ। এতিয়া ক'ত পালোঁ? এতিয়া নাওবৈচা পালোঁ, লালুকৈ এনেকৈ আহি আছোঁ। আৰু এজন আমাৰ লগৰ আছিলে, তাক এতিয়া লগ পাম নে নাপাম চাওঁ, কেনেকৈ ঠিক কৰিব পাৰি। গৈ আছোঁ, ভিডিঅ'টো চাই থাকক, অলপ মজাদাৰ হ'ব। যিহেতু সৰস্বতী পূজাত আগলৈ চাই থাকক ভিডিঅ'টো। চাই থাকক আৰু শ্বেয়াৰ কৰক। আৰু আমি লখিমপুৰ আছোঁ, লখিমপুৰত যদি কোনোবাই চাই আছে তেতিয়াহ'লে লখিমপুৰত সকলোৱে শ্বেয়াৰ কৰি ভিডিঅ'টো ভাল হ'ব। সেইফালে ক'ত গৈছে এইটো? বাইপাছ। বাইপাছ মানে লখিমপুৰ টাউন সোমাইছোঁ যে। সেইটো কি আছিলে মন্দিৰ নে? আমি যে পাই আহিলোঁ এবাৰ দুৰ্গা মন্দিৰ। এইবিলাক কি? গণেশ মন্দিৰ। সৰস্বতী পূজা বুলি গণেশ মন্দিৰত আহিছে নেকি? সৰস্বতী পূজাত গণেশ মন্দিৰত আহে জানো? নাহে, আহিব নালাগে, কিন্তু আহিছে। যোৰা পাতি পাতি আছে। আৰু সেইভাগ মন্দিৰ কি আছিলে? কোনটো? আমি যে পালোঁ শিৱ মন্দিৰ নহয়, গণেশ মন্দিৰ পালোঁ। গণেশ মন্দিৰ, দুৰ্গা মন্দিৰ আছে। গণেশ মন্দিৰ। তাত পূৰা আজি ভিৰ, ল'ৰা ছোৱালী পূৰা একদম সমাগম, বিৰাট ব্যাপক সমাগম। আৰু সেইটো নিচানা দিলা। এতিয়া নগাঁৱহে কৈছোঁ, লখিমপুৰ আমি এইফালে আহি আছোঁ। আৰু বন্ধু হেমন্তই যথেষ্টখিনি সহায় কৰিলে, তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু ইয়াতেই আমি নিজৰ কামবিলাক শেষ কৰি সন্ধিয়া এখন হোটেল ল'লোঁ। আৰু লখিমপুৰত এখন সুন্দৰ হোটেল, RM হোটেল, খুব কম বাজেটত থাকিব পাৰিব। আৰু এয়া হৈছে লখিমপুৰৰ টাউনৰ ভিতৰচৰা। আৰু ইয়াতে আমি হেমন্ত মোৰ বন্ধুৰ সৈতে লগতে আৰু কেইবাজনো আমি বন্ধু, যিহেতু সকলোৱে ব্যক্তিগত খণ্ডত কিবা নহয় কিবা এটা কৰি আছোঁ, গতিকে আমি আজি সকলো একেলগ হৈ আমি বেলেগ এটা সিদ্ধান্ত ল'লোঁ। চাওকচোন ভিডিঅ'টো কি ল'লোঁ। নমস্কাৰ। যিহেতু মানুহে মানুহৰ বাবে যিষাৰ কথা ইতিমধ্যে ভূপেন হাজৰিকাদেৱে কৈ গৈছিলে, আৰু সেইষাৰ কথাই সৰ্বত ৰাখি আচলতে আৰু এষাৰ কথা কৈছে যে বন্ধু কেতিয়াও যাতে পাহৰি যাব নালাগে। আৰু এইষাৰ কথাই আজি ফলস্বৰূপ হৈছে। সঁচাকৈ মই আহিছিলোঁ আচলতে লখিমপুৰত, আৰু এটা নিশা লখিমপুৰত কটাব লগা হ'ল। আৰু গোটেই সময়খিনিত মোক সহায় কৰিলে সেয়া হৈছে মোৰ অতিকৈ খুব এটা বন্ধু হেমন্ত। আমি সদায় তুমি মোক চাগে ব্লগ চাই থাকা, বহুত ভাল লাগে। আৰু বন্ধু হয়। আৰু হেমন্ত আজিকালি ইনষ্টাগ্ৰামত চবকে প্ৰথমে ধন্যবাদ দি জনাম, থেংক ইউ হ'লোঁ। গতিকে মোক একদম ৱেলকাম কৰাৰ পৰা আদি কৰি সকলোখিনি মোক হেমন্তই কৰিছে। আৰু লগত হেমন্তৰ যিখিনি লগৰ, ডাঙৰ বা জ্যেষ্ঠ বা বন্ধু যিখিনি আছে, তেওঁলোকে মোক কিমানখিনি সহায় কৰিলে, গতিকে তাৰ কাৰণে ভিডিঅ'টো মই বনালোঁ। আৰু আছোঁ এতিয়া লখিমপুৰ এখন হোটেলত আছোঁ। গোটেইখিনিৰ লগত কথা পাতিম অকণমান।
আৰু বহুত ভাল লাগিলে ইয়াতে মানে উৎপলক মানে আহিলে লখিমপুৰলৈ খুব বেছি হেপী অলপমান মাৰ্কেটিং কৰিলোঁ আমি কোম্পানীৰ কামত আৰু মোৰ দাদাহঁত আছে এইফালে তাকে আৰু আমি আজি আইটেমটো কি খালোঁ আমি আজি বাৰু বেলেগ নাই যিখন হোটেলত আছোঁ সেইখন হোটেলতে আমি বনাই খোৱাৰ চিষ্টেম কৰিব লগা কৰা হৈছে মানে অলৰেডি আৰু সেইখিনি যোগাৰ দিছে আমাৰ হেমন্ত আৰু বন্ধু এই দাদা প্ৰথম লগ পাইছোঁ আটাইতকৈ ডাঙৰ কথা ইয়াক মই লগ পালোঁ ই মোৰ বহুত হেমন্ত লগৰ বুলি তো একদম মোৰ একদম ভাইটি নিচিনা লাগিলে মই ইয়াতকৈ বহুত ডাঙৰ আটাইতকৈ ডাঙৰ কথা ইটো যোৰহাটৰ পৰা আহিলে লখিমপুৰত আমি তাক আপ্যায়ন কৰিবলৈ চেষ্টা কৰিছোঁ চেষ্টাটো প্ৰতিফল নাই ভাল লাগিলে যথেষ্ট ভাল লাগিল চিৰদিন ইয়াৰ লগত থাকিম এইটো আমাৰ এটা বণ্ডিং এটা হৈ গ'ল আৰু আমি যিটো কৰি আছোঁ অকণমান কৈ দিয়া ৰাইজৰ কাৰণে দাদা আছে এটা ব্যক্তিগত কোম্পানীৰ খণ্ডত এটা আছে আৰু এইফালে বন্ধু হেমন্ত এটা কোম্পানীত আছে ব্যক্তিগত আচলতে চব চৰকাৰী চাকৰি চবৰ কাৰণে নহয় আৰু বহুতে ভাবে যে আমি যিবিলাক কাম কৰি আছোঁ ব্যক্তিগত খণ্ডত চ' বহুতে ভাবে যে মানে আপোনাৰ কি হয় যে চৰকাৰী চাকৰি নাই আজি এটা কোম্পানীত কাম কৰি আছে কালি আকৌ এটা কোম্পানীত স্থিৰতা নাই এইবিলাক ল'ৰা কি ভৱিষ্যত আছে তো আমিতো অন্ততঃ চলিতো আছোঁ আমাৰ এটা কথা আটাইতকৈ ডাঙৰ কথা কোম্পানীত কাম কৰিও ধুনীয়াকৈ ফেমিলিটো চলাব পাৰে আৰু ধুনীয়াকৈ এটা আৰ্নিং কৰিব পাৰে সেই বস্তুটো তো ইয়াৰ যোগেদি আপোনালোকক কৈছোঁ আমি যিটো কৰি আছোঁ আমি নেটৱৰ্কিং মাৰ্কেটিঙৰ কথা কোৱা নাই দেই নেটৱৰ্কিং মাৰ্কেটিং যিটো আছে সেই স্থানৰ বিষয়ে আমি কোৱা নাই আমি নিজে এটা প্ৰাইভেট কোম্পানীত আমি ব্যক্তিগত খণ্ডত আমি কাম কৰি আছোঁ গতিকে আমি তাৰ পৰা চলি আছোঁ আমি স্বাৱলম্বী আমি স্বাৱলম্বী হেমন্ত মই একদম ধুনীয়াকৈ স্বাৱলম্বী আমি এইটো ভাবোঁ যে আমিও স্বাৱলম্বী আমিও 10জনক যাতে আমি কিবা হেল্প কৰিব পাৰোঁ অলৰেডি কৰা হৈছে হেমন্ত তুমিও কৰি আছা এইখিনি জেগাত যদি ভাল ল'ৰা এটা পোৱা হয় তুমিও তেনেকৈ উঠাই আনিছা হয় পথ আমি দেখাইছোঁ যাতে একো নকৰি যদি ঘৰত বহি থকাত পঢ়ি এজন শিক্ষিত ল'ৰা গতিকে তাক কেনেকৈ পথ প্ৰদৰ্শন কৰিব লাগে যদি আমাৰ হাতত থাকে সেইখিনি আমি কৰিছোঁ আৰু তাহাঁতেও এতিয়া এখন সংসাৰ চলাই আছে কি কোৱা আৰু মানুহৰ বাবে ইয়াতকৈ ডাঙৰ কাম কি লাগে যে এটা পৰিয়াল চলি আছে স্বাৱলম্বী আমি সহায় কৰিব লাগে আৰু এতিয়া ভিডিঅ'টো যদি আপোনালোকে চাই আছে আপুনি যদি এটা ব্যক্তিগত চাকৰি কৰি আছে যদি আপোনাৰ কোম্পানীত বা অথবা কিবা ছিনিয়ৰ যদি কোনোবা আছে বা বেলেগ এটা কোম্পানী যদি আছে যদি শিক্ষিত ল'ৰা আজিকালি বহুত বেকাৰ হৈ থাকে যদি তেওঁলোকক যদি পাৰে আপুনিও পাৰিলে যোগাযোগটো কৰা তেওঁলোকক এটা চাকৰি দিয়ক আৰু চব ব্যক্তিগত খণ্ডত একো পইচা নালাগে যদি বন্ধুৰ খাতিৰত হয় তেতিয়াহ'লেতো আপুনি সোনকালে চাকৰিটো পাব আৰু আপুনিও নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিব অন্ততঃ হয় নহয় একদম একজেক্টলি ই ডিব্ৰুগড় মই লখিমপুৰৰ আমি ই যোৰহাট মই লখিমপুৰৰ আমি ইমান ধুনীয়া কিবা কৰি আছোঁ আপোনালোক আহক আমি একেলগতে আগবাঢ়ি যাম যদি এনেকুৱা ব্যক্তিগত খণ্ডত চাকৰি কৰা কোনোবা আছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰিব আৰু আমাৰ লগত যোগাযোগ কৰক আমি এইসকল যিসকল নিবনুৱা থাকিব সেই নিবনুৱাসকলক আমিও আমাৰ লগতে সংগী কৰি আমি লৈ যাব পাৰিম হয় নাই গতিকে আপোনাৰ কোম্পানীত এটা ভেকেঞ্চি ওলাইছে মোৰ তাত এটা ভেকেঞ্চি ওলাইছে আজিকালি ৰেফাৰেঞ্চ এটা নাপায় গতিকে আমি যদি একাষাৰ কৰি দিওঁ তাৰ কাৰণে যদি ল'ৰাটোৰ এটা পৰিয়াল ভালকৈ চলিব পাৰে সেই বস্তু আমি এটা ধাৰা যদি আমি লৈ যাব পাৰোঁ ক্ষেত্ৰত আমি আছোঁ আমি যিমানখিনি পাৰোঁ সহায় কৰিম আপোনালোকে ওলাই আহক আমাৰ লগত কণ্টেক্ট কৰক আৰু আমি সহায় কৰিবলৈ সদায় আছোঁ গতিকে তাৰ কাৰণে আমি এটা নতুন এটা আমি ৰূপ দিম হয়তো খুব সোনকালে আমি গোটেইকেইজন একত্ৰিত হৈ এটা আমি এটা ক্ৰিয়েট কৰিম এটা গোট এটা ক্ৰিয়েট কৰি আৰু মানুহক আমি এই ধৰণে আমি সহায় কৰি নৱপ্ৰজন্মক আমি আগবাঢ়ি লৈ যাম কি কয় মষ্ট ৱেলকাম আজি আমি চিন্তা কৰিছোঁ আজি হঠাৎ হয় বহুত ভাল লাগিলে আহিছিলোঁ লখিমপুৰৰ ৰুমত আৰু এইটো আমাৰ অসমীয়া যুৱকৰ ৰুম আছে তো সেই হোটেলৰ কোঠাত আছে হোটেলৰ যিটো ৰুম এই যে অসমীয়া যুৱকৰ এখন হোটেল চব ধুনীয়া এটা টিভি আছে আৰু এখন বিচনা অলপ খেলি মেলি হৈ আছে বাকী দাদা আছে এজন দাদা কেনেকৈ পাইছে মই ভাল পাইছোঁ এতিয়া আমাৰ উৎপল কালি মানে যিমান যি হ'লেও নিজৰ যোৰহাটৰ ল'ৰা এজনক লগ পাইছোঁ বহুত ভাল লাগিছে মানে বিশেষকৈ তেখেত মোৰ ঘৰৰ ওচৰৰ মই এতিয়া যোৰহাটতে আছিলোঁ যদিও লখিমপুৰতে গ'লোঁ
তথাপি আমাৰ হেমন্ত বৰাই তেখেতে মোক লগ পাই দিলে, হেমন্তক উৎপলক লগ পাই দিলে, উৎপলক লগ পোৱাৰ পিছত ভাল লাগিল। মোৰ যোৰহাট বেলেংলৈ গ'ল খাওঁ, তেখেতে মোৰ ওচৰলৈ আহিলে, লগ পালোঁ, দিনটো থাকিলোঁ, বহুত ভাল লাগিল। আৰু তেখেতে যিটো বস্তু ভাবিছে এতিয়া, যিটো পদক্ষেপ মানে যিটো মানে সি মানে যিটো চিন্তা কৰিছে তেখেতে ভাল চিন্তা আপুনি কৰিছে। লগত আছে? মই লগত আছোঁ। যেনেধৰণে হওক অসমীয়া ল'ৰাবিলাকক সহায় কৰিব আপুনি উঠি অহা উঠি অহা প্ৰজন্মক মই সহায় কৰিবলৈ মই লগত আছোঁ। আমি এটা ভাবিছোঁ যে আমি এই ধৰণৰ এটা কাৰ্যকলাপ হ'লোঁ যে আমি হাতত ল'লোঁ, যেতিয়া ল'লোৱে 2025 চনত আমি তুমি চিন্তা কৰিবা তোমাৰ জেগাত তুমি কিমানটা ল'ৰাক এটা সংস্থাপন দিব পাৰিলা, মই চিন্তা কৰি মোৰ জেগাত মই কিমানটা ল'ৰাক সংস্থাপন দিব পাৰিছোঁ। ঠিক তেনেকৈ দাদাই ক'লে আৰু এজন দাদা আছে, আমি চব এটা আমি একত্ৰিত হ'ম। লামডিঙত মোৰ আছে লগৰ ল'ৰা, তো আমি গ্ৰুপ এটা ক্ৰিয়েট কৰি আমি যে ল'ৰাবিলাকক সংস্থাপন কেনেকৈ ধৰণে দিব পাৰোঁ, হয় নে নহয়? আৰু আজিকালি কি হয়, বহুত পঢ়া শুনা কৰি ভাল চাকৰি এটা নাপায়, হতাশাত ভুগিব নালাগে। আমি আছোঁ, আমি সহায় কৰিম, 1 টকা পইচা দিব নালাগে আমাক। কিন্তু মই যদি আপোনাক বা তুমি যদি এটা ল'ৰাক চাকৰি দিব পাৰা, ব্যক্তিগত খণ্ডত দেই, চৰকাৰী চাকৰিটো আমাৰ হাতত নাই, কিন্তু যদি এটা চাকৰি আপোনাক দিব পাৰোঁ, তাৰ বিনিময়ত কিবা আপুনি আমাৰ লগত একত্ৰিত হৈ আপুনি আৰু বেলেগ চিন্তাখিনি সহায় কৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰক, ভিডিঅ'টো লাইক কৰক, ভিডিঅ'টো কমেণ্ট কৰক। আৰু আমাৰ অসমীয়া এজন যুৱকে এখন আমি লখিমপুৰত দেখাই আছোঁ। লখিমপুৰত হোটেল নাই বুলি কয়, চ' আমি লখিমপুৰত হোটেল দেখাই আছোঁ। এইফালে ইয়াতে আছে হোটেল, এইটো হৈ গ'ল চব দিছ ইজ আৱাৰ হেপী প্লেচ লিখা আছে। লখিমপুৰত হোটেল নাই বুলি কয়, খুব কম পইচাত ধুনীয়াকৈ থাকিব পাৰি। ইয়াত ৰিচিপশ্যন আৰু এইবিলাক কোঠা আছে। আৰু এইখন হোটেলৰ নাম হৈ গ'ল RM হোটেল। আৰু ইয়াত ডাঙৰ কথা হ'ল কি জানে, মালিকক আমি এবাৰ ফোন কৰি কৈছোঁ, মোৰ বন্ধুৱে ক'লে, আৰু তাৰপিছত আমাক ইয়াত মানে সকলোখিনি ব্যৱস্থা সুন্দৰ কৰি দিছে। আৰু আমি ইয়াত থাকিছোঁ, ৰান্ধি বাঢ়ি নিজে খাইছোঁ। গতিকে আপোনালোকেও আহিব পাৰিব এইখন হোটেল লখিমপুৰত, একদম আমাৰ নিজৰ অসমীয়া যুৱক হয়, যিখন হোটেল আছে তেখেত আমাৰ এণ্টি ৰোডত RM হোটেলৰ হয়, তেখেত নিজৰ অসমীয়া যুৱক হয়। খুব সুন্দৰভাৱে তেখেতে ব্যৱস্থা কৰি দিছে, খুব কম পইচাত। আমি আমাৰ কাৰণে আমি কৰিব লাগিব, আমি অসমীয়াৰ কাৰণে কৰিব লাগিব, আমি আমাৰ মানুহক ছাপোৰ্ট কৰিব লাগিব। লখিমপুৰত আহিলে এনে চাবলগীয়া কি জেগা থাকে? চাবলগীয়া বহুত জেগা আছে। আপোনাৰ NSPC আছে, এইফালে এই বাসুদেৱ থান আছে ঢকুৱাখানাত আপোনাৰ ইয়াতে, আৰু এবাৰ পাছিঘাট যিহেতু অৰুণাচল প্ৰদেশ হয়, আমাৰ নিচেই কাষৰীয়া। ইয়াৰ পৰা থাকি যাব পাৰি, কিমান দূৰ হ'ব ইয়াৰ পৰা? দূৰটো খুব বেছি নহয়, পাছিঘাট কিমান হ'ব, 250 কিলোমিটাৰ হ'ব পাছিঘাট। যদি কোনোবা আমাৰ ভিডিঅ' চাই আহে, তো RM হোটেল যদি থাকে আৰু ইয়াৰ পৰা যদি পাছিঘাট বা অৰুণাচল যাব খোজে, তো গাড়ীৰ ব্যৱস্থা আছে, আমি কৰিব পাৰিম। আমি কৰিব পাৰিম, হ'ব, এভেইলেবল আছে গাড়ী। আহিব, দূৰৰ পৰা চাই আছে তেতিয়া আহিব, আমি ইয়াৰ পৰা গাড়ীৰ ব্যৱস্থাও একেবাৰে হেমন্তই কৰি দিব। আজি কথা মই কৰি দিম, গোটেইখিনি ব্যৱস্থা মই কৰি দিম, থকা খোৱাৰ ব্যৱস্থা মই কৰি দিম, গাড়ী আমাৰ এভেইলেবল আছে, সকলোখিনি কৰি পেলাই হেৰি কৰিব পাৰিম। আৰু এয়া হৈছে দোস্তি আৰু এয়া হৈছে মানৱতা। ঠিক আছে, থেংক ইউ।